নগাঁও আৰক্ষীয়ে জালত তেল চুৰি চক্ৰ নগাঁও আৰক্ষীয়ে এক নিৰ্দিষ্ট তথ্যৰ ভিত্তিত শিৱসাগৰ আৰক্ষীৰ সহযোগত শিৱসাগৰ ডিমৌত অভিযান চলাই তেল চুৰিৰ এক বৃহৎ চক্ৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে কেইদিনমানৰ আগতে নগাঁও জিলাৰ বৰহমপুৰ ভেৰভেৰিত খাৰুৱা তেল পৰিবাহী পাইপ ফুটাই তেল চুৰি চক্ৰটোৱে তেল চুৰি কৰিছিল। এই সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত 52/2025 নম্বৰ এক গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰাখিছিল আৰু এই গোচৰৰ আঁত ধৰি নগাঁও আৰক্ষীয়ে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত শিৱসাগৰ আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত যোৱা নিশা অভিযান চলাই 5জনকৈ লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে তেওঁলোকৰ পৰা চুৰি তেলৰ টেংকাৰ জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তেল চুৰি চক্ৰটো হ'ল ব্ৰহ্মপুৰৰ প্ৰাঞ্জল কোঁৱৰ, জিতেন গগৈ, মাধুৰ্য সিনহা, ডিমৌৰ গুৰিৰ জামাল উদ্দিন আৰু শিৱসাগৰৰ ডিমৌৰ সন্তোষ সিনহা। আৰু ইয়াৰে সন্তোষ সিনহা ডিমৌৰ তেল ডিপুৰ মালিক। তেল চুৰি চক্ৰটোৱে ব্ৰহ্মপুৰৰ পৰা ডিমৌলৈ চোৰাংভাৱে তেল সৰবৰাহ কৰিছিল। আৰক্ষীয়ে অধিক তথ্য আহৰণৰ বাবে ধৃত লোককেইজনক জেৰা অব্যাহত ৰাখিছে। 16 জানুৱাৰী তাৰিখে আমাৰ এটা ঘটনা ইয়াত ৰিপৰ্ট হৈছিলে যে আমাৰ সদৰ থানাৰ অন্তৰ্গত ভেৰভেৰি ইয়াত অইল থেফ্টৰ ইনচিডেণ্ট হৈছিলে। এই ৰিপৰ্ট পোৱাৰ লগে লগে আমি আমাৰ ইনভেষ্টিগেশ্যন ষ্টাৰ্ট হয় আৰু লগতে আমাৰ নগাঁও সদৰ PS কেছ নম্বৰ 52/2025 এটা কেছ ৰেজিষ্টাৰ হয়। তাৰপিছত আমাৰ ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰাৰ পিছত আমি এজন ব্যক্তিক আমি আটক কৰোঁ ইয়াৰ লগত জড়িত প্ৰাঞ্জল কোঁৱৰ আৰু তেখেতৰ ষ্টেটমেণ্টৰ ওপৰত বেছ কৰি পেলাই আমি জালাল উদ্দিন ওৰফে জালু তেখেতক আটক কৰা হয় আৰু তেওঁলোকক ইণ্টাৰগেশ্যন কৰা হয়। তেওঁলোকক আমি জুডিচিয়েল কাষ্টডিৰ পৰা আমি পুলিচ ৰিমাণ্ডত অনা হয়। ইণ্টাৰগেশ্যনত আমি আৰু কিছুমান তথ্য আমি তাত পাওঁ। সেই তথ্য পোৱাৰ পাছত এই গোটেই কেছটো মাষ্টাৰ মাইণ্ড মাধুৰ্য সিনহা তেখেতক আমি বাক্সা জিলাৰ পৰা আটক কৰা হয়। এই আটক কৰাৰ পিছত আমাৰ যি অপাৰেশ্যন টীম আছিল আমাৰ সকলো ছুপাৰভাইজ কৰি থকা হৈছিল OC নগাঁও সদৰ আৰু আমাৰ IC ইটাচালি আৰু আমাৰ যি টেকনিকেল টীম আছে তেওঁলোকে এই যিটো অপাৰেশ্যনটো চলোৱাৰ পিছত ডিমৌৰ পৰা আমি তাৰ যিটো মাষ্টাৰ মাইণ্ড মাধুৰ্য সিনহা তেওঁক আমি লিড কৰি লৈ যায় আৰু তাৰ পৰা আৰু এজন মাষ্টাৰ মাইণ্ড জিতেন গগৈ তেখেত তাত আটক কৰা হয়। আৰু লগতে তাৰে এটা তেল ডিপুৰ পৰা এটা পেট্ৰল পাম্পৰ পৰা যি দুখন অইল টেংকাৰ ইয়াৰ লগত জড়িত হৈ আছে সেই অইল টেংকাৰকেইখন তাৰ পৰা ৰিকভাৰী কৰা হয়। তাৰ লগতে এখন ইগনিছ ভেহিকেল। গতিকে আমি কিছু সংখ্যক মানে পৰিমাণৰ তেল তাত পোৱা গৈছে। বাকী তেলখিনি তেওঁলোকে বেলেগ জেগাত ট্ৰান্সপৰ্ট কৰিছে। গতিকে আমি তাৰ মালিক আমি এটা এছাৰ্টেইন কৰি আছোঁ যিখিনি টেংকাৰৰ মালিক আছে। গতিকে আমি কেছটো ছল্ভ কৰিবলৈ ইতিমধ্যে পচিবল হৈছে। সন্তোষ সিনহাৰ এজনক আটক কৰিছে তেখেত যিটো তাতে পেট্ৰল পাম্প আছিল সেই পেট্ৰল পাম্পতেই যিখিনি অইল টেংকাৰ ৰিকভাৰী হৈছে। গতিকে তেখেতক আমি সোধপোছৰ কাৰণে আনিছোঁ। নিজৰ মাষ্টাৰ মাইণ্ডৰ কথা কৈছে সেই মাষ্টাৰ মাইণ্ডজন ইয়াৰ পূৰ্বেও এইবিলাকৰ লগত জড়িত আছিল নেকি? আছে। আমাৰ যি মাধুৰ্য সিনহা আছে তেওঁ আগতেও পূৰ্বতেও বহুখিনি কেছৰ লগত জড়িত আছে, অইল থেফ্টৰ লগতো জড়িত আছে। আৰু জিতেন গগৈ তেখেতৰো তিনিচুকীয়া ডিষ্ট্ৰিক্টত তেখেতৰ অইল থেফ্টৰ কেছত তেখেত জড়িত হৈ আছে। কিমান তেল তেওঁলোক উলিয়াইছিলে গম পাইছেনে? কিমান তেল বিক্ৰী? এইটো আমি এমাউণ্টটো এতিয়ালৈকে এছাৰ্টেইন কৰিব পৰা নাই। সেইটো ইনভেষ্টিগেশ্যন চলি আছে। আৰু কোনোবা জড়িত হৈ আছে নেকি? গোটেই নেক্সাছটোত আছে আৰু মানুহ কিছু জড়িত হৈ থাকিব পাৰে। সেইটো আমি এতিয়া ইনভেষ্টিগেশ্যন 4জনকে আপোনালোকে ৰিমাণ্ডত লৈছে? হয়, ৰিমাণ্ডত লোৱা। কিমান দিনৰ কাৰণে? 6 দিনৰ ৰিমাণ্ডত অনা হৈছে। 6 দিনৰ ৰিমাণ্ডত অনা। স্যাৰ ইগনিছৰ মালিকজনক চিনি পাইছে নেকি? ইগনিছজন এইটো আমি এছাৰ্টেইন কৰি আছোঁ এতিয়া। আমাৰ যিটো টেকনিকেল ইনভেষ্টিগেশ্যন টীম আমি এংগেজ হৈ আছোঁ তাত। এইটো সোনকালে ওলাই যায়। আৰু জড়িত থকাৰ সম্ভাৱনা আছে নেকি? নাই, এইটো নেক্সাছ এটা। গতিকে এইটো ডেফিনেটলি বেলেগ মানুহ জড়িত থাকিব। এইটো আমি কৰি আছোঁ। আৰু যোনজন মেনেজাৰক আটক কৰিছে মেনেজাৰজন জড়িত থাকিব পাৰে? মানে তেওঁৰ যিটো কনভেন্সটো আমি চাই আছোঁ কেনেকুৱা ধৰণৰ তেওঁৰ তাত পাৰ্টিচিপেশ্যন আছে। বৰ্তমান ঘৰৰ কাষ্টডিতে আছে? কাষ্টডিতে আছে। স্যাৰ স্কুটি এখন জব্দ কৰিছে নেকি? স্কুটি আমি এটা চিজ কৰা নাই এতিয়া। অকল গাড়ীয়ে কৰিছে? গাড়ী কৰা যায়। এখন ইংলিছ ভেহিকেল, দুখন আমি টেংকাৰ জব্দ কৰিছোঁ। তাতে যিখন মেইন ইনভলভ টেংকাৰ আছে এইখন আছে আৰু তাৰ পৰা এইখন টেংকাৰত কিছু তেল ট্ৰান্সপৰ্ট কৰিছে। অকল ডিমৌত বেচিছিল তেওঁলোকে? ডিমৌৰ পৰা বিভিন্ন জেগাত যাব পাৰে। এইটো আমি এছাৰ্টেইন কৰিম ডিউৰিং ইনভেষ্টিগেশ্যন। নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট, সুহানা লাইভ।